হাই বন্ধু বান্ধৱীসকল, দেৰিকৈ হ'লেও আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু প্ৰায় ভিডিঅ'বোৰ পায়ে আছোঁ, আমাৰ বন্ধু বান্ধৱীসকলে পিকনিক গৈছে। আৰু বৰ্তমান মই ক'তো পিকনিক কৰা নাই, ঘৰতে আছোঁ। কাৰণ মোৰ অসুখীয়া হৈ আছোঁ, মই অলপ অসুখ হৈ আছে মোৰ, সেইকাৰণে মই ক'তো পিকনিক তেনেকৈ কৰা নাই এইবাৰ। আৰু এয়া মই আজি মাংসটো মোক খাব দিয়া নাছিলে বাৰু ডক্টৰে, মই এমাহে হ'ল মাংস খোৱা নাছিলোঁ, কিন্তু আজি বহুত খাব মন যোৱাৰ কাৰণে অলপ ব্ৰইলাৰ মাংস আনি লৈছিলোঁ। আৰু মানিমুনিটো আপোনালোকে সকলোৱে চিনিয়ে পায়, এইটো সৰু মানিমুনি নহয়, ডাঙৰ মানিমুনি মই লৈছোঁ। আৰু ডাঙৰ মানিমুনিৰ লগত আজি ভাবিছোঁ অলপ ব্ৰইলাৰ মাংস বনাওঁ বুলি, তাকে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। এয়া মই মানিমুনি লৈ লৈছিলোঁ, বৰ মানিমুনি বুলিয়ে ক'ব পাৰি বাৰু। আৰু মানিমুনিৰ গুণাগুণতাসমূহবোৰ আপোনালোকে জানেই, ঔষধীয় হয়। মানিমুনি মই অলপ পিচি ল'লোঁ অলপ, তাৰপিছতে মই এয়া ব্ৰইলাৰ মাংসখিনি আলুৰ লগত ভাজি লৈছোঁ। আপোনালোকে সকলোৱে যেনেকৈ ভাজে আপোনালোকেও খাই চাব পাৰে, মানিমুনিটো বহুত গুণাগুণতা আছে আপোনাৰ। আৰু এয়া মই মানিমুনিখিনি ব্ৰইলাৰত দি দিছোঁ, আৰু ব্ৰইলাৰ মাংসখিনি মই অলপ ভাজি লৈছিলোঁ বাৰু, ভাজিছোঁ, আলুও দি লৈছিলোঁ তাতে মই। তাৰপিছতে আপোনাৰ এয়া মানিমুনি দি দিছোঁ। আৰু জ্বৰ, কাহ বা আপোনাৰ এনেকৈ চৰ্দি লাগি থাকিলেও মানিমুনি অলপ এনেকৈ জোল কৰি খাবচোন, আৰু জালুক দিব কেইটামান। আজি মোৰ জালুক নাছিল বাৰু, সেইকাৰণে মোৰ দিয়া নহ'ল। আপোনালোকেও খাই চাবচোন এবাৰ, মানে কাহ জ্বৰ হৈ থাকিলে বহুত আৰাম পাব আপোনালোকেও, এবাৰ ট্ৰাই কৰি চাব।